2023 চনত আটাইতকৈ ডাঙৰ প্ৰাপ্তি আছিলে ডিলিমিটেশ্যন। Delimitation was carried out by Election Commission. কেনেকে carried out হল, কি প্ৰক্ৰিয়া ললে, তাত আমাৰ কমেন্ট নাই। আমাৰ কমেন্ট হল আউটকাম, that what was the outcome. যদি আমি আউটকাম চাব যাওঁ তেতিয়া হলে 96 সিট অসমীয়া মানুহৰ বাবে সুৰক্ষিত হয়। কোন জিকিব বেলেগ কথা, বিজেপি, কংগ্ৰেছ, এজিপি কোন জিকিব বেলেগ কথা। 96 সিটত এতিয়া কেৱল শ বছৰ ধৰি অসমত বাস কৰা অসমীয়া লোকহে ইলেকশ্যনত জিকিব পাৰিব, বাকী কোনো জিকিব নোৱাৰে। এইটো হল প্ৰাপ্তি, যিটো নেকি ইমান দিন অসম আন্দোলন আদিৰ এটা মই নোশনেল পৰিসমাপ্তি বুলি কম, যে ৰাজনৈতিক অধিকাৰ 126টা সিটৰ 97টা সিটত, 98টা সিটত, 96টা সিটত, ইন দ্যাট ৰেঞ্জ খালি অসমত 100, 200, 300 বছৰ জুৰি বাস কৰা অসমীয়া মানুহে ইলেকশ্যনত জিকিব পাৰিব। তেনেকে বৰাক উপত্যকাটো 12টা সিটৰ ভিতৰত বৰাক উপত্যকা খিলঞ্জীয়া লোকে 8টা সিটত তেওঁলোকে জিকিব পাৰিব। গতিকে এটা টোটেল এমাউণ্ট যদি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ খিলঞ্জীয়া আমি যোগ কৰোঁ, দেন ইট ইজ 106। 106টা সিট অসম আৰু বৰাকৰ খিলঞ্জীয়া জাতিৰ বাবে সুৰক্ষিত হয়। আৰু যদি আমি ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাকৰ, আৰু যদি ব্ৰহ্মপুত্ৰ ভেলী বুলি কওঁ 97 সিট, 97, 86, কাৰণ কেইটামান সিটত 2-3 হাজাৰৰ অলপ খেলি মেলি থাকে, এট দ্য ৰেঞ্জ অফ 96 to 98 সুৰক্ষিত হয় অসমীয়া লোকৰ বাবে। ইলেকশ্যন কমিশ্যন ধন্যবাদৰ পাত্ৰ। যিটো আলফাৰ একৰ্ড হ'ল, তাত দুটা ডাঙৰ পইণ্ট আহিলে, যে এইবাৰ ডিলিমিটেশ্যনৰ যি মূল প্ৰিন্সিপল আছিল, নেক্সট ডিলিমিটেশ্যনতো এই প্ৰিন্সিপলে মেইনটেইন কৰিব লাগিব। গতিকে যিসকলে আলফাই কি পালে বুলি প্ৰশ্ন কৰে, ডেফিনেটলি স্বাধীন অসম কোনো বিচাৰাই নাছিলে, গতিকে স্বাধীন অসম পোৱাটো সেইটো কোনেও পাবও নোৱাৰে, সম্ভৱো নহয়, গতিকে সেইটোতো আউট অফ কুৱেশ্যন। কিন্তু খিলঞ্জীয়াৰ অধিকাৰ নিৰ্বাচনী আয়োগে ফাৰ্ষ্ট ষ্টেজত সুৰক্ষিত কৰিলে, ছেকেণ্ড ষ্টেজত আলফাৰ একৰ্ডখনে যে যি প্ৰিন্সিপল 2023ত ব্যৱহাৰ কৰা হ'ল, ভৱিষ্যতেও একেই প্ৰিন্সিপল ব্যৱহাৰ কৰিব লাগিব। দেশত যি প্ৰিন্সিপল হয় হ'ব, কিন্তু অসমৰ প্ৰিন্সিপল 23ৰ ডিলিমিটেশ্যনৰ প্ৰিন্সিপল হ'ব। আমি যদি একৰ্ডখন চাওঁ, যে এই ক্লজটোৱে অসমক ৰাজনৈতিকভাৱে অন্ততঃ নেক্সট 30-40 ইয়াৰ্ছ সুৰক্ষিত কৰি পেলাব। দ্বিতীয়তে ইয়াত ডাঙৰ কথা এটা আলফাৰ একৰ্ডত কোৱা হ'ল, যে জনিয়াৰ পৰা মানুহ আহি বৰপেটাৰ ভোটাৰ হ'ব নোৱাৰিব। সাধাৰণতে কি হয়, যে একোটা যদি সমষ্টি আপোনালোকে যে চেম্পল হিচাপে ধৰে, যে প্ৰথম ৰূপহীটো অসমীয়াৰ হাতৰ পৰা গুচি যায়, ৰূপহীৰ পৰা লাহেকৈ মানুহ নগাঁৱৰ ফৰেষ্টত সোমাই যায়, নগাঁৱৰ চৰকাৰী মাটিত সোমাই যায়, নগাঁৱটো ইন পিৰিয়ড অফ 20 ইয়াৰ্ছ বেয়া হৈ যায়। যেনেকে তেজপুৰৰ এটা বৰচলা সমষ্টি ধিং আৰু ৰূপহীৰ ফালৰ পৰা বৰচলাৰ বনভূমি দখল কৰে, আৰু ধিং আৰু ৰূপহীৰ এক্সিড মেন পাৱাৰটোৱে আহি বৰচলা সমষ্টিটো বেয়া কৰি দিয়ে। তেনেকে লখিমপুৰৰ পৰা কি হয়, যে নাওবৈচাৰ যিটো এক্সেছ মেন পাৱাৰ হৈ যায় এটা সময়ত, লখিমপুৰৰ খালী মাটিলৈকে ঘূৰি আহে আৰু লখিমপুৰত জনবিন্যাসটো সলনি কৰি দিয়ে। আলফাৰ একৰ্ডখনত এইবাৰ কোৱা হৈছে যে কোনো মানুহ ফৰেষ্টৰ মাটি আদি দখল কৰি নতুন সমষ্টিৰ ভোটাৰ লিষ্টত নাম ল'ব নোৱাৰে। হি হেজ টু বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট বাই পাৰ্চেজিং লেণ্ড or other substantial interest. মই যদি আজি গুৱাহাটীৰ এজন ভোটাৰ হ'ব খোজো, মই গুৱাহাটীত আহি মাটি কিনিব লাগিব, নহলে গুৱাহাটীত চৰকাৰী চাকৰি কৰিব লাগিব, নহলে লিজ ডিড লৈ গুৱাহাটীত পাৰ্মানেণ্ট ভোটাধিকাৰ, মানে I have to acquire a ordinary residency.
ইয়াৰ ওপৰত আৰু ডিছকাশ্যন হ'ব যে কি বুলি ক'লে আমি নতুন সমষ্টিৰ ভোটাধিকাৰ ল'ব পাৰিম, তাৰ ওপৰত আৰু বিশ্লেষণ হ'ব। কিন্তু আলফাৰ একৰ্ডত দুটা পইণ্ট, যে ডিলিমিটেশ্যনৰ প্ৰিন্সিপল উইল বি মেইনটেইন ইন দ্য নেক্সট ডিলিমিটেশ্যন অলছো, আৰু অৰ্ডিনাৰিলি you cannot change the voter number from one constituency to another constituency. এটা হাজুটো যদি লাহে লাহে বেয়া হৈ আছে, হাজুৰ পৰা গৈ বৰক্ষেত্ৰীত অসমত কি হৈছিলে, বৰক্ষেত্ৰীটো বেয়া হ'ল, বৰক্ষেত্ৰীৰ পৰা লাহেকৈ হাজুটো বেয়া হৈ গ'ল। কেনেকৈ হাজুটো বেয়া হৈ গ'ল? কাৰণ হাজুত চৰকাৰী মাটি আছিল, চৰ আছিলে, গতিকে বৰক্ষেত্ৰীৰ পৰা যোনেই মানুহ আহিলে তাৰ হাজুৰ ভোটাৰ লিষ্টত নাম লিখাই দিলে। বৰক্ষেত্ৰীত কমপ্লিট কৰি ল'লে, কৈ হাজুলৈকে আহিলে। এতিয়া চৰকাৰী মাটি দখল কৰি থাকিলে বা বনভূমি দখল কৰিলে, অৰ্ডিনাৰিলি ভোটৰ নামটো আপুনি চেঞ্জ কৰিব নোৱাৰে। আপুনি ভোটাৰ হ'ব, কিন্তু অৰিজিনেল সমষ্টিটোত ভোটাৰ হৈ থাকিব। ভোটাৰ অধিকাৰ আপোনাৰ কাটা নাযায়, বাট ইট উইল বি ইন ইউৰ অৰিজিনেল কনষ্টিটুৱেঞ্চি। চেঙাৰ পৰা আহি গুৱাহাটীত ভোটাধিকাৰ হ'ব নোৱাৰে, সি চেঙাতে থাকিব লাগিব ভোট লৈ। মানকাছাৰৰ পৰা আহি সি হাজোত থাকিব নোৱাৰে, এই মানকাছাৰতে থাকিব লাগিব। যেতিয়ালৈকে হাজোত বিয়া বাৰু ম্যাদী পট্টা আদি লৈ কেৰেক্টাৰিষ্টিক লোকসভাত পাছ হ'ব, গোটেইকেইটা কেৰেক্টাৰিষ্টিক যদি সি একুৱেৰ কৰিব নোৱাৰে। চ' অসমীয়া জাতিৰ ৰাজনৈতিক সংৰক্ষণত ইয়াতকৈ ডাঙৰ হিউজ এচিভমেণ্ট কেতিয়াও হোৱা নাই। চ' মই আলফাৰ প্ৰটক ফেকশ্যনক ধন্যবাদ জনাম যে যি কাম আমি বহুত ক্লজ 6 অমুক তমুক বহুত কৰিও আমি কৰিব পৰা নাছিলোঁ, দে হেভ এচিভড ইট ইন ওৱান ষ্ট্ৰক। মূল্যায়ন হোৱা নাই, কাৰণ আমাৰ মানুহে ভাবিছে স্বাধীনতা ডিমাণ্ড কৰিছিল, স্বাধীনতা কেনেকৈ পাব, নাপালেই দেখোন একো, কাৰণ আমিতো স্বাধীনতা নিদিওঁ, সেইটো আমাৰ সমস্যাও নহয়, আমি বিচাৰাও নাই, আৰু কোনো মানুহে ভাৰতৰ পৰা ওলাইও যাব খোজা নাই। গতিকে ইন ডেট কণ্টেক্সট যদি কোনোবাই একৰ্ডখন চাব যায়, তাত একো নাপাব। কিন্তু যদি অসমীয়া মানুহৰ সুৰক্ষাৰ দিশৰ পৰা যদি একৰ্ডখন চাব যায়, দিছ ইজ দ্য ফাইনেল সলিউশ্যন। ইণ্ডিয়ান ডেমক্ৰেচিৰ ভিতৰত থাকিলে বা যদি আমি মানুহক ট্ৰাকত ভৰাই বাংলাদেশ পঠাই দিব পৰা আইন নোহোৱালৈকে, দিছ ইজ দ্য ফাইনেল সলিউশ্যন। আৰুতো একো সলিউশ্যন নাই। আমিতো এইটো কৰিব নোৱাৰোঁ যে ট্ৰেইন এখন ৰখাই দিলোঁ, মানুহক ট্ৰেইনত উঠাই দিলোঁ, বাংলাদেশ পঠাই দিলোঁ, সেইটোতো হ'ব নোৱাৰে। উইদিন দ্য কনষ্টিটিউশ্যনেল লিমিট অসমীয়া মানুহে পাব পৰা হাইয়েষ্ট লেভেল অফ প্ৰটেকশ্যন দিছ একৰ্ড হেজ এনচিয়ৰ্ড। ফাইনেলি দুটা আৰু ক্লজ আছে। এটা হ'ল লেণ্ড। লেণ্ডৰ ক্ষেত্ৰতো এই একৰ্ডখনে এটা নতুন দৃষ্টিভংগী আনিলে যে বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ দূৰত কোনো বেলেগ মানুহে মাটি কিনিব নোৱাৰে, মাজুলীত বেলেগ মানুহে মাটি কিনিব নোৱাৰে, অসমৰ মন্দিৰ নামঘৰ সত্ৰৰ ইয়াৰ 5 কিলোমিটাৰৰ ভিতৰত বেলেগ মানুহে মাটি কিনিব নোৱাৰে। ইভেন বিপ্লৱ শৰ্মা কমিটিয়ে যিমান এগ্ৰেছিভ কথা কৈছিল লেণ্ডৰ ক্ষেত্ৰত, এই চুক্তিখনে তাতকৈ 100% ওপৰলৈকে উঠি গ'ল। এতিয়া আমি এছেম্বলিত এটা এটাকৈ আমি বিলবোৰ আনি থাকিম, আৰু বেল্ট এণ্ড ব্লক অকল ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহ'ব, জেনেৰেল মানুহৰো বেল্ট এণ্ড ব্লক হ'ব। দিছ একৰ্ড হেজ এনচিয়ৰ্ড। যদি কোনোবা জেনেৰেল মানুহে একেলগে বহি কয় যে আমাক ইয়াত বেল্ট এটা বনাই দিয়ক, we can create a belt now. যে চানমাৰী যে বেল্ট, যে এই চানমাৰী বেল্টত চানমাৰীৰ বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে, আনলেছ হি যে ST SC অৰ সেই বেল্টটোৰ যদি মূল বাসিন্দা নহয়। গতিকে এই একৰ্ডখনে অসমলৈ ভাবিব নোৱাৰা সুৰক্ষা, অসমীয়া মানুহলৈকে ভাবিব নোৱাৰা সুৰক্ষা এই একৰ্ডখনে কঢ়িয়াই আনিলে। মই প্ৰটক ফেকশ্যনকো ধন্যবাদ জনাম, মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াক। ক্লজ 6ৰ ৰিপৰ্ট উলিয়াওক এটা এটাকৈ। ক'ৰবাত যদি কৈছিল 76%, আমি 80% এচিভ কৰিছোঁ। বেল্ট এণ্ড ব্লকৰ কনচেপ্ট, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উই হেভ ক্ৰিয়েটেড জেনেৰেল বেল্ট এণ্ড ব্লক। যে এতিয়া যদি কয় যে মহাভৈৰৱ অঞ্চলটো বেল্ট এণ্ড ব্লক কৰি দিব লাগে, পাব্লিকে খালি ডিমাণ্ড কৰিলেই হ'ল যে মোৰ বৰপেটাখন বেল্ট এণ্ড ব্লক কৰি দিব লাগে। তাত জনজাতীয় লোক থাকিব নাথাকিব ইছ্যু নহয়, ইভেন জেনেৰেল মানুহৰ কাৰণে বেল্ট এণ্ড ব্লক কেন বি ক্ৰিয়েটেড।
So it has gone much beyond Clause 6 committee. এতিয়া কোনোবাই যদি ভাবে যে মই স্বাধীন বিচাৰিছিলো, স্বাধীন বিচাৰি ৩০০০ ল'ৰা আমি মৃত্যু হলো, কি পালো? হেতুতো ৩০০০ নহয়, অসমীয়াই আৰু যুদ্ধ কৰিলেও স্বাধীন নাপাওঁ। আমাৰ মেইন দাবী এটো আছিল যে খিলঞ্জীয়াৰ সুৰক্ষা। মাটি পলিটিক্যাল, ল্যান্ড এণ্ড পলিটিক্যাল দুইটাৰ সুৰক্ষাৰ ক্ষেত্ৰত এই একৰ্ডখনে হাইয়েষ্ট লেভেলৰ কাম কৰিবলৈ সক্ষম হৈছে। আৰু মই ভাবো যে একৰ্ডখন খুব ভাল কৰি পঢ়িলে তাৰ যিবিলাক আমি যেতিয়া ডিমিষ্টিফাইড কৰি গৈ থাকিম, কাৰণ ইয়াত একৰ্ডটোতো পুৰা 3 লাইন লিখা থাকিব। এতিয়া এছেম্বলিত আইনবিলাক আমি আনিব লাগিব। গতিকে আমি বৰপেটাত যদি এই একৰ্ডখন 20 বছৰ আগত হ'লহেঁতেন, বৰপেটাৰ জনবিন্যাস কেতিয়াও সলনি নহ'লহেঁতেন। এই একৰ্ডখন যদি আজিৰ পৰা 10 বছৰ আগত হ'লহেঁতেন, সুন্দৰদিয়া সত্ৰৰ জনবিন্যাস পৰিৱৰ্তন নহ'লহেঁতেন। গতিকে আজি এই একৰ্ডখনে এটা ভাবিব নোৱাৰা অসমীয়া মানুহৰ বাবে সুৰক্ষাৰ কবচ লৈ আহিলে। আৰু when I said আছামিজ, আমি খুব নেৰু হ'ব খোজা নাই। যোনে অসমত যুগ যুগ ধৰি বাস কৰি আছে, we are recognizing everybody as a আছামিজ, আৰু আমি খুব সুন্দৰ কৰি ইয়াত আগুৱাই যাব পাৰিছো। আৰু এটা আমাৰ ডাঙৰ ইয়াত এটা আমি একৰ্ডখনৰ জৰিয়তে পাব সক্ষম হৈছো, সেইটো হ'ল ইমান দিন OBC ৰিজাৰ্ভেশ্যন পঞ্চায়ত আৰু মিউনিচিপালিটিত নাছিলে। এই একৰ্ডখনৰ জৰিয়তে এটলিষ্ট মৰাণ, মটক, কোচ ৰাজবংশী, আহোম, a large representation can be there in panchayat and municipality. তাৰ উপৰিও 1.5 লাখ কোটি টকা অসমত নিবেশ হ'ব। আমি যদি চাওঁ যে এটা স্তিমিত হৈ যোৱা আন্দোলন এটাক চুক্তিৰ জৰিয়তে জীৱন্ত কৰি অসমীয়া মানুহক সুৰক্ষা দিয়াৰ কাৰণে মোদী ডাঙৰীয়া হেজ চুজেন দিছ একৰ্ড এজ এ ইনষ্ট্ৰুমেণ্ট। যদি আপোনালোকে কয় যে আজি প্ৰটকৰ লগত কোনো চুক্তি কৰাৰ কোনো প্ৰাসংগিকতাই নাছিলে, এটা স্তিমিত হৈ যোৱা এটা এজিটেশ্যন আছিলে। বাট আমি কনচিয়াছলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু এক্টিভেট যে স্তিমিত হৈ যোৱা বস্তু এটাক আমি আকৌ উজ্জীৱিত কৰিম, যাতে অসমীয়া মানুহৰ স্বাৰ্থত আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। যদি কোনোবাই কয় যে অৰবিন্দ ৰাজখোৱাই কি পাব, অনুপ চেতিয়াই কি পাব, দে আৰ নট ইন পাব্লিক লাইফ ফৰ লাষ্ট 14 years। যেতিয়া অনুপ চেতিয়াই কথাটো কৈছিল, কোনোবাই তাৰ বিপৰীত এটা ব্যাখ্যা দিছিলে। দে আৰ আউট অফ পিপল মাইণ্ডছেট। তেওঁলোকে না বন্দুক চলাইছে, না গুলি চলাইছে, নে আন্দোলন কৰিছে, না পাব্লিকলি এক্টিভ আছে। দে হেভ টেকেন এ ডিফাৰেণ্ট লাইফ। তেওঁলোকক লাগিছিল ৰিহেবিলিটেশ্যন, যে আমাক ল'ৰা ছোৱালীকেইটাক ৰিহেবিলিট কৰক, আমি নিজৰ জাগালৈ গুচি যাওঁ। কিন্তু মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই স্তিমিত হৈ যোৱা এটা আন্দোলনক আমি উজ্জীৱিত কৰি we created this accord as a instrument. যে একৰ্ডখন নহ'লে আমি এইবিলাক কৰিব নোৱাৰো। We make it a instrument to secure the future of the people of Assam. গতিকে মই ভাবো যে এই একৰ্ডখনে এটা বহুত ডাঙৰ অসমৰ কাৰণে কাম কৰিব পাৰিলে। মই তাৰ বাবে আলফা প্ৰটক ফেকশ্যন আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জনাইছো।